নেক্সট আৰু NS200 NS200 এইখন 2024 ৰে মডেল অলমোস্ট এইখনো ৰানিং হৈছে 8000 যোনখন লয় 2022 ৰ এইখন 2022 ৰ লাষ্টৰ মডেল 11000 আৰু 17000 ৰানিং এইখন 17000 এইখন 11000 ৰানিং ভিডিও চাই আহিলে 5000 টকা ডিসকাউন্ট দিব যদি ভিডিও চাই আহে আপোনালোকে ল'ব তেতিয়ালে 5000 এটা এক্সট্ৰা ডিসকাউন্ট দিব RC390 জিৰ' স্ক্ৰেচৰ গাড়ী 11000 মাত্ৰ ৰানিং গাড়ী টিপটপ কন্ডিশন চাব পাৰে ধুনীয়া হৈ আছে একদম আপোনালোকে ললে নতুনৰ ফিল পাব একেবাৰে কাৰো পইচা এনে যাব নালাগে বেকাৰ যাব নালাগে স্ক্ৰেচ থাকে কিবা থাকে হেতু আমি মেনেজ কৰি লম আলোচনাৰ মাজত মই পইচা লেছ কৰি দিম একেৰে থাকিব পাৰে কিন্তু ইঞ্জিনৰ গ্যাৰান্টি আপুনি মেকানিক লৈ আহক সিল ইঞ্জিন দেখাব নালাগে গাড়ী ফ্ৰী লৈ যাওক এটো চ্যালেঞ্জ কৰিছো আৰু শ্ৰীকৃষ্ণ মটৰজৰ এটো আমাৰ ডেমো আৰু এটো ক'ব লাগিলে গাড়ী সিল ইঞ্জিন নহলে গাড়ী ফ্ৰী তো নমস্কাৰ মই ইন্দ্ৰদীপ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ লগতে মই লৈছো যে আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড বাইক ৰিলেটেড ভিডিও তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে গমে পাই গৈছে কথা আহিছো কি কথা তো গাইজ আজি আহিছো শ্ৰীকৃষ্ণ মটৰছত তো কেইজনমান সাবস্ক্ৰাইবাৰে মোক বিশেষকৈ কমেন্ট কৰিছিল যে আপোনালোকক শ্ৰীকৃষ্ণ মটৰছৰ ভিডিও লাগে তাকে গাইজ আজি ফাইনালি আহি গৈছো শ্ৰীকৃষ্ণ মটৰছত গোটেইখিনি আপোনালোকক ধুনীয়াকৈ প্ৰাইসবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো একদম কমপ্লিট সকলোকে চাই থাকিব তো এটা বেছি দেৰি নকৰো আপোনালোকক শ্ৰীকৃষ্ণ মটৰছৰ অনাৰ লগত চিনাকি কৰি দিও গোটেইখন গাড়ী আপোনালোকক প্ৰাইসত ধুনীয়াকৈ ডিটেইলছ বুজাই দিবলৈ চেষ্টা কৰিম ভিডিওটো একদম সকলোকে চাই থাকিব তো এফালে দাদা আছে মোৰ লগত শ্ৰীকৃষ্ণ মটৰছৰ অনাৰ তো দাদা আপোনালোকে চিনি পায় তো দাদা প্ৰথমবাৰ আহিছো যেহেতু মোৰ ভিডিও আপোনাক স্বাগতম জনাইছো ভিডিওটো ষ্টাৰ্ট নকৰোতে মোৰ নতুন ভিউয়াৰ্স খিনিৰ লগতে সাবস্ক্ৰাইবাৰখিনিক একবাৰ ডিলাৰ এড্ৰেছটো জনাই দিয়া এইটো আমাৰ বাকৰাত বুলি কয় লগতে আমাৰ অপোজিট সাইডে এটো জিও বিপি পেট্ৰল পাম্প আছে আপোনালোকে লোকেশনত পাই যাব আৰু গুৱাহাটী ফালৰ পৰা আহিলে এয়াৰপোৰ্ট পাৰ কৰি বিজয়নগৰ পাৰ হৈ আহিব লাগিব আৰু গোৱালপাৰা ফালৰ পৰা আহিলে ছয়গাঁও পাৰ হৈ ৰামপুৰ পাৰ হৈ আহিব লাগিব আপোনালোকে ডিসক্ৰিপশনত পাই যাব বা ফোন কৰিলে মই লোকেশনটো দি দিম আপোনালোকক আমাৰ গাড়ী সেল ইঞ্জিন নহলে গাড়ী ফ্ৰী আমাৰ এইটো এটা নাৰা আৰু বুলি কয় এইটো আমি এটা মানে সব চ্যালেঞ্জিংত যেহেতু আজিকালি বহুত বিলাক সেকেন্ড হ্যান্ড ডিলাৰ আছে গতিকে আমি এনেকুৱা ধৰণৰ চ্যালেঞ্জিং এটা ডিমান্ড ৰাখো আৰু অফাৰ বুলি ক'লে আপোনাৰ ফিউল আছে সাৰ্ভিসিং আছে হেলমেট আছে আপোনালোকে এইখিনি পাব আৰু মেইনলি তো আমি আপোনালোকে জানে অন্য ভিডিওতে পায় ভাল এখন গাড়ী আপোনালোকক দিব বিচাৰো এইখিনি আমাৰ চেষ্টা আৰু ভৱিষ্যতলৈকে এইখিনি আমি এইটো উদ্দেশ্যতে থাকিম নিউ কন্ডিশনৰ গাড়ীবিলাক বেছি ৰাখো বেছি পুৰণা ধৰণৰ ষ্টক নাই যেহেতু পুৰণা গাড়ীবিলাকৰ কমপ্লেইন বহুত আহে সেইকাৰণে নতুন গাড়ী ধৰণৰ বেছিভাগ মেক্সিমাম এজ লাইক শ্বৰুম কন্ডিশনে আছে 4000 5000 10000 বিলো ৰানিং বেছি আছে গাড়ী এনেকুৱা আৰু স্টাৰ্টিং বুলি ক'লে আপোনাৰ স্কুটি আছে 35000 আৰু 45000 সিটি 110 আছে বাকি এটা ৰিফাইনেন্সৰ কথাটো কৈ দিয়া আৰু ৰিফাইনেন্সৰ কথাটো আমাৰ সকলো ডিস্ট্ৰিক্টত নহয় অসমত বৰপেটা নলবাৰী কামৰূপ এইবিলাক হয় আৰু বাকি বিলাকৰ অলপমান অসুবিধা হয় আপোনালোকে যোগাযোগ কৰিব আমি এইখিনি পাৰো এইখিনি হেল্প কৰি দিম আপোনালোকক তো এতিয়া বেছি দেৰি নকৰো আপোনালোক গোটেইখন বাইকৰ আপোনালোক ধুনীয়াকৈ প্ৰাইসৰ ডিটেইলছত বুজাই দিব চেষ্টা কৰিম আৰু দাদা গোটেইখিনি আপোনালোক ডিটেইলছত বুজাই দিব তো এতিয়া দাদা ফাৰ্ষ্ট আপোনালোকৰ প্ৰাইস কৰিব RS খনৰ প্ৰাইস ষ্টাৰ্ট কৰো দাদা বেসিক RS কিটাৰ মডেল এইটো 2024 ৰ মডেল হয় 5000 ৰানিং মাত্ৰ অনলি 5000 ৰানিং হয় 5000 ৰানিং আৰু এইখনৰ দাম ৰাখিছো 145000 145000 ভিডিও চাই আহিলে অলপ নেগোশিয়েট কৰি দিম তো দাদা এখন যদি কোনোবা কাস্টমাৰে ৰিফাইনেন্স কৰে কিমান মান দিলে ওলাব 60 মান দিব লাগিব 60000 দিলে যাব না 60 মান দিব লাগিব তো কাস্টমাৰ যদি ৰিফাইনেন্সত ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মাত্ৰ 60000 ডাউন পেমেণ্ট দিলে ধুনীয়াকৈ লৈ যাওক তাৰপিছত দাদা নেক্সট এখন ডমিনাৰ এইখনো 24 ৰে অলমোস্ট হয় এইখন আপোনাৰ 8000 চলিছে নেকি অনলি 8000 ৰানিং হয় হয় এইখনৰ দাম ৰাখিছো 160000 160000 নতুন গাড়ী আৰু নতুন শোরুম কন্ডিশন আপোনালোক দেখাইছো আপোনালোকে চাব নালাগে পুৰা এটা স্ক্ৰেচ নাই চাব পাৰে একদম পুৰা শোরুম কন্ডিশনত আছে যোনে বিচাৰে আছে তো এইখন আহি চাব পাৰে তাৰপিছত দাদা নেক্সট আৰু NS200 এইখন 2024 ৰে মডেল অলমোস্ট এইখনো ৰানিং হৈছে 8000 এইখন হয় 140000 এইখন 140000 কেছ পাইছে জিৰ' স্ক্ৰেচৰ গাড়ী চাব পাৰে কালাৰত E20 মডেল ন এইটো হয় E20 মডেল গোটেই এইখন E20 মডেল দাদা নেক্সট এইখন ডিউক 200 হয় এইখন নিউ মডেলটো হয় হয় হয়
জিৰ' স্ক্ৰেচ 4000 ৰানিং মাত্ৰ অনলি 4000 ৰানিং কেছ নতুনতকৈ 70000 কন্ডিশনত আছে নতুনত যিমান দাম লয় তাতকৈ 70000 ডাউনত দিয়ে এটা যোনে বিচাৰিছে শোৰুম কন্ডিশনত শোৰুম কন্ডিশন গাড়ী কৃষ্ণ মটৰছ ধুনীয়া গাড়ী আৰু কন্ডিশন এখানে চাব পাৰে তাৰপিছত দাদা নেক্সট এখন 220 এইটো কি মডেল 2021 ৰ মডেল এখন 80000 টকা পৰিব অনলি 80000 তো গাইছ চাব পাৰে এখন দাদা এখন ৰিফাইনেন্স হৈ যাব হৈ যাব কিমান মান দিলে ল'ব 30000 মান দিলে অনলি 30000 ডাউন পেমেন্ট দিলে তো গাইছ এখন লৈ যাব পাৰিব চাব তাৰপিছত নেক্সট ক্লাসিক এখন ক্লাসিক 350 2021 ৰ মডেল এইখনৰ দাম ৰাখিছো আপোনাৰ 1,25,000 অনলি 1,25,000 অনলি গাইছ এলয় থাকা মডেলটো ব্ল্যাক কালাৰ আছে খুব ধুনীয়া কন্ডিশন ডিমান্ডৰ মডেল তো গাইছ চাব পাৰে তাৰপিছত দাদা এখন V4 ব্ল্যাক কালাৰ আৰু M যোনখনে লয় হয় এইখনে 1.5 লাখ টকা যোনখন লয় 2022 ৰ এখন 2022 ৰ লাষ্টৰ মডেল 11000 আৰু 17000 ৰানিং এখন 17000 এখন 11000 ৰানিং ভিডিও চাই আহিলে 5000 টকা ডিসকাউন্ট আৰু যদি ভিডিও চাই আহে আপোনালোকে ল'ব তেতিয়ালে 5000 এটা এক্সট্ৰা ডিসকাউন্ট দিব তো দাদা এখন ৰিফাৰেন্স কৰি দুখন কিমান মান দিলে ল'ব এখন 50 মান দিলে আহি যাব 50000 মান ডাউন পেমেন্ট দিলে তো গাইছ দুখনৰে দুখন যিকোনো এখন লৈ যাব পাৰিব তাৰপিছত নেক্সট 220 2021 ৰ মডেল 80000 টকা এখন অনলি 80000 গাইছ চাব পাৰে এখন 2021 ৰ মডেল আহিছে আপোনাৰ কন্ডিশন দেখাই চাব পাৰে খুব ধুনীয়া আছে এইখন তাৰপিছত নেক্সট এখন 125 পালসাৰ এখন 2023 ৰ লাষ্টৰ মডেল 11000 ৰানিং মাত্ৰ শোৰুম কন্ডিশনৰ গাড়ী এইখন আপোনাৰ পৰিব 80000 টকা অনলি 80000 চাব পাৰে গাইছ কন্ডিশন এটো তাৰপিছত নেক্সট আৰু এখন আৰু NS 2024 ৰ NS 160 E20 মডেল এইখনৰ ৰানিং হৈছে 7000 সামথিং এইখনৰ দাম ৰাখিছো 1,05,000 অনলি 1,05,000 অনলি মাত্ৰ 1,05,000 তো গাইছ চাব পাৰে 1,05,000 ত আছে কিন্তু টিপ টপ কন্ডিশন 160 ESD সকার হবে দেখাই দিতে পারে তাৰপিছত নেক্সট এটা CC 110 এইখনৰ 45000 টকা 22 ৰ মডেল 2022 মডেল গাইছ চাব পাৰে অনলি 45000 ত আছে এইখন চাব 45,000 নেক্সট এখন Activa 5G 2019 ৰ মডেল 35000 টকা অনলি 35000 কেছ পাইছে চাব পাৰে এখন Activa 5G তাৰপিছত নেক্সট এখন হান্টাৰ 350 2022 ৰ মডেল এইখনৰ দাম ৰাখিছো 1,30,000 অনলি 1,30,000 অনলি তোরা এখন কোনবা কাস্টমাৰ ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব এখন 40000 দিলে ওলাব 40000 অনলি ডাউন পেমেন্ট দিলে তো এখন ৰিফাইনেন্স লৈ যাব এইখনৰ দাম 1,30,000 2021 ৰ অলমোস্ট মডেল মিটিঅৰ 350 হয় ব্র্যান্ড নিউ কন্ডিশনার আছে গাড়ী টিপ টপ কন্ডিশনার আছে কন্ডিশন লেখা আছে আপনারা সারা পুরো সাইনিং মারিছে গাইস কালার দেখি আপনারা কি গম পাইছে এইখনৰ দাম ৰাখিছো 1,30,000 1,30,000 তো গাইস আপনি যোনখন লয় আপোনালোকে তো এখন দিলে হল আৰু তাৰপিছত নেক্সট এখন 150 2022 ৰ মডেল হয় এইখনৰ দাম ৰাখিছো আপোনাৰ 80,000 অনলি 80,000 তো চাব পাৰে গাইস এইখন আপোনাৰ 2024 ৰ NS 200 হয় গাড়ী চাব পাৰে ধুনীয়া 7000 মান চলিছে মাত্ৰ অনলি 7000 ৰানিং গাড়ী তাৰ এখন চাব নালাগে এইখনৰ দাম ৰাখিছো আপোনাৰ 1,40,000 অনলি 1,40,000 কেছ পাইছে চাব পাৰে খুব ধুনীয়া কন্ডিশনত পুরো স্পেস নাই বুলি আপোনালোকে চাব পাৰে কন্ডিশন দেখাইছে চাব পাৰে যদিও কিবা স্পেস থাকে কিবা থাকে আমি লেস কৰি দিম এটো দামটো আপোনালোকক হয়তো চেঞ্জ কৰিলে আপোনালোকে কৰি ল'ব নহলে আমি কৰি দিম হেতু আপোনাৰ মাইনাস কৰি দিম যদি আপোনালোকৰ আপত্তি থাকে যে এইখিনি চোন দেখোন অলপ ডিফেক্ট পাইছো আপোনাৰ এইখিনি মাইনাস কৰি দিম আমি মাইনাস কৰি দিম ঠিক আছে তাৰপিছত নেক্সট এখন P3 এখন 2023 ৰ এস মডেল 2023 ৰ মডেল এইখনৰ দাম ৰাখিছো 1,45,000 1,45,000 হয় ওটা এখন কোনোবা কাস্টমাৰ ৰিফাইনেন্স কৰি কিমান দিলে ওলাব এখন 50,000 টকা দিলে ওলাব 50,000 ডাউন পেমেন্ট দিলে গাইস এখন লৈ যাব পাৰিব P3 খন চাব পাৰে তাৰপিছত এখন আহিলে নেগোশিয়েট কৰি দিম এইখনৰ এখন 2021 ৰ মডেল এইখনৰ দাম ৰাখিছো 1,10,000 টকা মাত্ৰ 1,10,000 অনলি গাইস চাব পাৰে ভিডিও চাই আহিলে 5,000 টকা ডিসকাউন্ট কৰিব যদি ভিডিও চাই আপোনালোকে আহে তেতিয়ালে 5,000 এটা এক্সট্ৰা 2019 ৰ ডুৱেল চেনেল ABS মডেল ক্লাসিক 350 এইখনৰ দাম ৰাখিছো 1,05,000 টকা মাত্ৰ 1,05,000 অনলি হয় গাইস চাব পাৰে দাদা এই ৰানিং টো 45,000 জি আছে আমাৰ জেনুইন ৰানিং হেতুৱে আমাৰ মিটাৰ টেম্পাৰিংৰ এইবিলাক সিস্টেম নাই যদি থাকে কোনোবাই ক'ব পাৰে গাড়ীখন ফ্ৰী দি কেনে নেক্সট আউট দেখোন RS 200 BS6 এইখন BS6 ৰ 2021 ৰ মডেল এইখনৰ দাম ৰাখিছো 1,15,000 টকা 1,15,000 1,15,000 ফিক্স প্ৰাইচ না তাই অন্তিম লাইন কিবা নেগোচিয়েবল কিবা অলপ মিলাই দিম কিবা হৈ যাব না তাৰপিছত এখন 2021 ৰ ডিও এপসল এইখনৰ দাম মাত্ৰ 45,000 টকা 48,000 অনলি তো চাব পাৰে গাইস ডিও বহুতে বিচাৰে মোক কমেন্ট কৰিছিলে যোৱাটো ভিডিওত তো এইখন আহি এইখন এন্ট্ৰক 2023 ৰ মডেল এইখনৰ দাম ৰাখিছো 80,000 টকা 80,000 কেছ পাই আছে 5,000 চলিছে মাত্ৰ অনলি 5,000 ৰানিং গাইস এইখন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে এটা বিগ স্পেস নাই নেক্সট দাদা ওইখন RC390 জিরো স্ক্ৰেচৰ গাড়ী 11,000 মাত্ৰ ৰানিং গাড়ী টিপ টপ কন্ডিশন চাব পাৰে ধুনীয়া হৈ আছে একদম আপোনালোকে ললে নতুনৰ ফিল পাব একেবাৰে মাত্ৰ 2 লাখ টকা দি আছো 2 লাখ গেছ পাইছে RC390 প্রাইস কত না পায় আপোনালোকে তো দাদা এখন ৰিফাইনেন্স কৰি কিমান দিলে ওলাব এখন 1,10,000 মান দিব লাগে 1,10,000 দিলে গাইস এখন ওলাই যাব তাৰপিছত দাদা নেক্সট আইফোন 1 লাখ মান দিলে আহিব লাগে হয়
এইখন এভেঞ্জাৰ 160 ষ্টেট মাত্ৰ 4000 ৰানিং হয় এইখনৰ দাম ৰাখিছো 85000 85,000 হয় নতুন গাড়ী একদম হয় কন্ডিশন আপোনালোকে আছে 23 মোটামুটি 23 গাড়ী 80,000 4000 চলিছে আছে দেখছ এখন MT-15 MT-15 এইখন চলিছে আপোনাৰ 10000 মান চলিছে হয় এইখনৰ দাম ৰাখিছো 1,50,000 5000 টকা ডিসকাউন্ট কৰি দিম 1,50,000 ন 50,000 তো গাইস সাবরে কন্ডিশন চাব নালাগে আপোনালোকে ধুনীয়াকৈ লৈ কিনে বিন্দাস চলালে হল আৰু গাইস কন্ডিশন চাব গোটেই গাড়ী আমি জেনুইন গাড়ী ৰাখো হয়। জেনুইন আৰু তাৰপিছত next এইখন এখন Duke। 2022 ৰ মডেল ডিউক 200 হয়। এইখন 1,35,000 1,35,000 35,000 চাবরে 1,35,000 ডিপ 200 প্রাইস আপোনালোকে চাবরে কন্ডিশন লিখা আছে চাবরে ঠিক ঠাক ঠিক আছে বাকি হাউ দাদা নেক্সট আৰু এখন NS E20 মডেল এইখন 2024 ৰ মোটামুটি এইখন চলিছে 5000 চলিছে হয় আৰু এইখনৰ দাম আছে 1,40,000 এইখন ডমিনৰ 250 হয় আপোনাৰ এইখন পৰিব 1,25,000 21 ৰ মডেল খুব ধুনীয়া কন্ডিশন যোনে বিচাৰে আছে ডমিনাৰ একদম ব্র্যান্ড নিউ কন্ডিশন তো এইখন আহি চাব জিৰ' ষ্ট্ৰেছৰ গাড়ী এটা পুরো বিগ স্পেস নাই তো চাবরে জলদি জলদি আহক মেক্সিমাম গাড়ী স্ক্ৰেচলেছে আছে মানে ধৰি লওক আমি কাষ্টমাৰৰ ডিমাণ্ডটো বুজি পাইছো মানে কাষ্টমাৰে এনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে যে আমি পইচা দিছো আপুনি ভাল গাড়ী দিয়ক তো আমি যিমান পাৰো সেইটোৱে আমাৰ চেষ্টা যে কাষ্টমাৰক ভাল গাড়ী আজি যিখন আপোনাৰ ছেকেণ্ড হেণ্ড গাড়ী আমি ৰাখিছো কোনোবাৰ জীৱনৰ কাৰণেতো এখন প্ৰথম গাড়ী হ'ব ন হয় হয় গতিকে আমি সেইটোৱে চেষ্টা কৰো যিহেতু আমিও এনেকুৱা নহয় যে আমি বহুত টকা পইচা থকা ঘৰত নহয় সৰুৰ পৰা আজি এইখিনি জেগা পাইছো গতিকে আমি এইখিনি কাষ্টমাৰক বুজি পাওঁ যে কাৰোবাই এনেকুৱাও দেখিছো মই গৰু বিকি আহি কিনে গাড়ী লৈছে মাটি বিকি কিনে লৈছে বা ধান বিকি লৈছে তো গতিকে বেয়া লাগে এইখিনিয়ে কথা আমিও এনেকুৱা ঘৰৰ নহয় বহুত টকা পইচা থকা ঘৰত নহয় আমি ইচ্ছা কৰো যে আমি ভাল এখন গাড়ী দিলে এইটোৱে চেষ্টা যদি কিবা বেয়া পায় সেইখিনি আমি গ্যাৰান্টি ল'ম ইঞ্জিনৰ কাম থাকিলে গাড়ী ৰিটাৰ্ণ লওঁ কোনোবাই লোন লয় গাড়ী ৰিটাৰ্ণ ৰাখিম লোন কেনচেল কৰাই দিম লোন কেনচেল কৰাৰ প্ৰচেছ কৰাই দিম গতিকে কথাখিনি এইখিনিয়ে কাৰো পইচা এনে যাব নালাগে বেকাৰ যাব নালাগে স্ক্ৰেচ থাকে কিবা থাকে সেইটো আমি মেনেজ কৰি ল'ম আলোচনাৰ মাজত মই পইচা লেছ কৰি দিম এইখিনি থাকিব পাৰে কিন্তু ইঞ্জিনৰ গ্যাৰান্টি আপুনি মেকানিক লৈ আহক চিল ইঞ্জিন দেখাব নহ'লে গাড়ী ফ্ৰী লৈ যাওক সেইটো চেলেঞ্জ কৰিছো আৰু শ্ৰীকৃষ্ণ মটৰজৰ এইটো আমাৰ ডেমো আৰু এইটো ক'ব লাগিলে গাড়ী চিল ইঞ্জিন নহ'লে গাড়ী ফ্ৰী সেইটোৱে তো তাৰপিছত ধৰা নেক্সট আৰু এখন আৰু NS 200 NS 200 21 ৰ মডেল মোটামুটি গাড়ী টিপ টপ কণ্ডিশ্যন 20,000 চলিছে জেনিউন 1 লাখ টকা লাগিব 1 লাখ সব গেছ পাছে এখন চাবরে অনলি 20,000 রানিং গেছে 20,000 টপ কন্ডিশন আছে গেছে 17,000 ৰানিং 2021 ৰ NS 200 টিপ টপ কণ্ডিশ্যন 1,15,000 টকা 5,000 টকা ডিসকাউন্ট কৰি দিম 1,10,000 টকা দিম হয় তো চাবরে 5,000 এটা এক্সট্রা ডিসকাউন্ট পাছে নেক্সট এখন এন্ট্ৰক XP ৰেজ XP এইখন 60,000 টকা মাত্ৰ 2022 ৰ মডেল 60,000 অনলি তো চাবরে 2022 মডেল 60,000 দিছে শ্রীকৃষ্ণ মোটরস তাৰপিছত নেক্সট আৰু এখন 2023 ৰ এন্ট্ৰক ৰেজ এডিশন এইটো কালাৰটো খুব ডিমান্ডৰ হয় 75,000 লগাইছো তাৰ পৰাও কিবা এটা ডিসকাউন্ট কৰি দিম 75,000 ডিমান্ড আছে গাইস কিন্তু শ্রীকৃষ্ণ মোটরস 2023 মডেল অন টোলে কিবা এটা চাইড আদায় কৰি দিলে আপোনালোকক যোনে বিচাৰে ৰানিংও বেছি হোৱা নাই চাগে এইখনৰ পাহৰি যাম এইবিলাক চাব পাৰে ৰানিং এইখনৰ কমে আছে দেখি 7,474 7,000 ৰানিং চাব পাৰে Only 7,000 অনলি ৰানিং গাইস যোনে বিচাৰে গাড়ী নিউ কন্ডিশন আছে শ্রীকৃষ্ণ মোটরস ৰে আপোনালোকে বিচাৰো আহক আপোনালোকে ধুনীয়াকে এখন সপোনৰ গাড়ী লওক কিবা কমপ্লেইন পায় আপোনালোকে আহা যোৱা গাড়ী ভাড়ালৈকে ৰিটাৰ্ণ কৰি দিম আৰু বহুতে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে যে আপোনাক এডভান্স দিলে আপুনি এডভান্সটো ঘূৰাই দিব নেকি ডেফিনেটলি আপোনালোকে ঘূৰাই পাব ঘূৰাই নিদিলে আপোনালোকে মোৰ ওপৰত ক্লেম কৰিব কেছ কৰিব যি কৰে আপোনালোকে কৰিব আমি এনেকুৱা ফেক কমিটমেণ্টত গাড়ী বিক্ৰী নকৰোঁ আৰু আশা কৰোঁ আগতে ভৱিষ্যতে আপোনালোকৰ আৰু ভাল ভাল আপোনালোকক গাড়ী দিব পাৰোঁ যাতে আমি সেইটো চেষ্টাৰে আমি আগবাঢ়ি যাই আছোঁ ধন্যবাদ জয় অসম